চাপৰৰ ৰঙামাটিত বিদ্যালয়ৰ পায়খানা আৰু প্ৰস্ৰাৱঘৰ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি 1915 নম্বৰ চাচলাপাৰা এলপি স্কুলত সংঘটিত হৈছে এই দুৰ্নীতি এবাৰ বিদ্যালয়ৰ কামত দুৰ্নীতি একাংশ ধনলোভী ঠিকাদাৰৰ কাম সম্পূৰ্ণ নকৰাকৈ 75% ধন মুকলাই লৈ গল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মনোৱাৰ হুছেইনে মনোৱাৰ হৈছে চাচলাপাৰাৰ পঞ্চায়তৰ প্ৰাক্তন সদস্যৰ স্বামী পত্নী পঞ্চায়ত সদস্য হোৱাৰ সুযোগ লৈ স্বামী মনোৱাৰ হুছেইনে চলাই গৈছে এই লুণ্ঠন ৰাজ কানখাৰ নাই চাপৰ হালকুচা খণ্ড উন্নয়ন বিষয়া আৰু ৰঙামাটি গাঁও পঞ্চায়তৰ সচিবৰ ৰাইজে বহুবাৰ অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ হালকুচা উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু ৰঙামাটি গাঁও পঞ্চায়তৰ অধীনস্থ 1915 নম্বৰ চাচলাপাৰা এলপি স্কুলত পায়খানা আৰু প্ৰস্ৰাৱঘৰ নিৰ্মাণৰ নামত 15 ফিনেন্সৰ অধীনত আবণ্টন হৈছিল 2,33,000 টকা কিন্তু কামটোৰ ঠিকা লাভ কৰা মনোৱাৰ হুছেইনে কামটো সম্পূৰ্ণ নকৰাকৈ 75% ধন মুকলাই নিয়াৰ অভিযোগ উক্ত কামৰ বিষয়ে খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সচিবক জনোৱাৰ পিছতো কোনো ধৰণৰ কাণখাৰ নিদিয়াৰ অভিযোগ উঠিছে কামটো সম্পূৰ্ণ নোহোৱাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে অতি শীঘ্ৰে কামটো সম্পূৰ্ণ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক সুবিধা প্ৰদান কৰি দিয়াৰ লগতে কামটো সঠিক তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে এইখন বিদ্যালয়ৰ নাম 1915 নম্বৰ চাচলাপাৰা এলপি স্কুল পঞ্চায়তৰ ফালৰ পৰা এইখন বিদ্যালয়ত এটা কাম দিছিলে এই কামটোৰ কৰি আমাৰ এনেকুৱা অসুবিধা হৈছে যে আমাৰ আগৰ পুৰণা যেটো লেট্ৰিন বাথৰুম আছিল এইখিনিও এতিয়া অসুবিধা মানে অপ্ৰয়োজনীয় হৈ পৰিছে আমি এটো ব্যৱহাৰ কৰিব পৰা নাই গতিকে এই কামটো যদি সোনকালে হয় তেতিয়াহ'লে আমাৰ বিদ্যালয়খনৰ কাৰণে ভাল হ'ব ল'ৰা-ছোৱালীবিলাকে তাতে গ'লে মানে যেতিয়া বৰষুণ পৰে তেতিয়া তাতে পানী ডঙা বান্ধি যায় আৰু ল'ৰা-ছোৱালীখিনি তাতে এইটো ব্যৱহাৰ কৰিব নোৱাৰে বহুত অসুবিধা হৈ গৈছে এই ঠাইখিনিৰ নাম হৈছে চাচলাপাৰা পাৰ্ট 1 আৰু এই স্কুলখনৰ নাম হৈছে 1915 নং চাচলাপাৰা এলপি স্কুল এইখনত হৈছিল মানে যোৱা বহুত দিন ধৰি আমাৰ এটা লেট্ৰিন আৰু পেচাব ৰুমৰ কাম কৰিছিল পঞ্চায়তৰ আণ্ডাৰত ৰঙামাটি পঞ্চায়ত কাম কৰিছিল আমাৰ গাঁৱৰে মনোৱাৰ মানে কামখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু যদি কাম কৰিবলৈ কয় কৰিম আজি কৰিম কৰি আৰু পঞ্চায়ত বডি ভাঙি গ'ল কিন্তু কামখিনি আমাৰ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই গতিকে আমাক কামখিনি ক্লিয়াৰ কৰি দিব লাগে বিডিঅ'ক জনোৱা মানে বিডিঅ' ছাৰ নিজে ইয়াত আহিছিল আমি এমজি এণ্ড্ৰেংগাৰ কাম কৰি আছিল যেতিয়া স্কুলত বিডিঅ' ছাৰ নিজে আহিছে মই বিডিঅ' ছাৰক নিজে কৈছোঁ যে ছাৰ আমাৰ এই কামটোৰ বেছি আৰ্জেণ্ট নহয় আমাৰ এইফালে টয়লেটৰ আৰ্জেণ্ট বেছি কিন্তু বিডিঅ' ছাৰে নিজে ফটো মাৰিলে আৰু পঞ্চায়ত ছেক্ৰেটাৰীও আছিল সিহঁতে বিডিঅ' ছাৰে ক'লে ঠিকে আছে মই একশ্যন ল'ম মই নিজে ছাৰক ক'লোঁ একশ্যন নালাগে আমাক কামখিনি ক্লিয়াৰ কৰি দিয়ক আমাৰ ল'ৰা-ছোৱালী আছে শিক্ষক আছে শিক্ষয়িত্ৰী আছে এইবিলাক আমাৰ বিৰাট অসুবিধা হয় এইটো মই ইমান ভালকৈ নাজানো তাও মানে অলপ বেলেগৰ পৰা শুনিছোঁ যে 2,35,000 টকাৰ কাম আছিল মানে 25% বাকী আছে আৰু 75% তুলি লৈছে মানে পঞ্চায়ত ছেক্ৰেটাৰীয়ে কৈছে আৰু কি 75% উঠাই লৈছে এতিয়ালৈকে কাম হোৱা নাই ভালকৈ হয় বিডিঅ' কৈছে ঠিক আছে এইটো কাম হ'ব মই একশ্যন ল'ম ইয়াত মানে মই কৈছোঁ যে একশ্যন মানে আমাক কামখিনি ক্লিয়াৰ কৰি দিলে আমি ভাল পাম আৰু মানে বিডিঅ' ছাৰ আৰু আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী আছিল ইহঁতে কৈছে কামখিনি আমাৰ যিটো এষ্টিমেট মতে হোৱা নাই তেতিয়া তাও আমি কৈছোঁ যাতে কামখিনি যেনেকৈ হৈছে আৰু কি আমাক ক্লিয়াৰেঞ্চ কৰি দিব লাগে কামটো কৰিছে আমাৰ গাঁৱৰ মনোৱাৰ মানে তাৰ ৱাইফ এই গাঁৱৰ মেম্বাৰ আছিল তাৰ কাৰণে ই কৰিছে নেকি এইখন কাম ব্যুৰ' ৰিপৰ্ট অসম টুডে